Hi guys, my name is Syed Nafifur Rahman. Today I am here in this platform Bharat in Germany and I'm going to tell you about my journey all the way from Assam to Germany. I'm also going to explain you about the entire process of how to apply in Germany for higher education. Now I'm going to switch from English to my mother tongue, which is Assamese. If you like this video, please give a thumbs up and share with your friends and family. Thank you. Namaskar. মোৰ নাম সৈয়দ নফিফুৰ ৰহমান মোৰ ঘৰ শিৱসাগৰত মই ডাঙৰ দীঘল শিৱসাগৰতেই হোৱা মই স্কুলিঙো শিৱসাগৰতেই কৰা হায়াৰ সেকেন্ডাৰী মই ডিব্ৰুগড়ৰ পৰা কৰা তাৰ পাছত মই মোৰ ব্যাচেলাৰ্ছৰ কাৰণে মই গুৱাহাটী আহিলোঁ মই সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত ইঞ্জিনিয়াৰিং কৰা আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা তাৰ পাছত মই জাৰ্মানী আহিলোঁ জাৰ্মানীত মই মোৰ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত Bauhaus University Weimarer পৰা মই এটা কথাই ক'ব বিচাৰিছোঁ যে মই অসমৰ পৰা বহুত কম ল'ৰা ছোৱালী পাওঁ যোন আহে বাহিৰত পঢ়িবলৈ মই নাজানো মেইন ৰিজনটো কি কিহৰ কাৰণে আহিব নোৱাৰে বা নাহে কিন্তু যদি আপোনালোকে প্ৰপাৰ ষ্টেপ জানে যে কেনেকৈ এপ্লাই কৰিব লাগে আৰু কেনেকৈ ক'ত কি বস্তু কেনেকৈ ক'ত এপ্লাই কৰিব লাগে যদি সেইখিনি জানে তেতিয়াহ'লে একেবাৰে সহজ হয় বাহিৰত পঢ়িবলৈ আহিবলৈ আৰু সেকেন্ড কথা আৰু এটা আপোনালোকৰ মনত আহিব পাৰে যে কিমান দাম বাহিৰত পঢ়া কিমান এক্সপেন্সিভ তো মই সেইটো কথা ক'ব বিচাৰিছোঁ যে ময়ো এটা মিডল ক্লাছ ফেমিলিৰ পৰা অহা ল'ৰা চ' ইমান এক্সপেন্সিভ নহয় মেনেজ কৰিব পাৰি চ' যদি সেইটো যদি এটা ৰিজন হয় মই ভাবোঁ সেইটো হ'ব নালাগে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক মোটিভেট কৰিব লাগে বাহিৰত আহিবলৈ পঢ়িবলৈ চ' আজি আমাৰ গোটেই ভিডিঅ'টো তাৰ ওপৰতেই কেনেকৈ বাহিৰত জাৰ্মানীত আহিবলৈ কেনেকৈ এপ্লাই কৰিব লাগে গোটেই প্ৰচেছটো মই আপোনালোকক এক্সপ্লেইন কৰিম মই এতিয়া আপোনালোকক এখন কম্পিউটাৰ স্ক্ৰীনত এখন বৰ্ড দেখাম য'ত আপোনাৰ গোটেই ষ্টেপ বাই ষ্টেপ চব প্ৰচেছ আপোনালোকৰ লিখা আছে চ' আই হোপ আপোনালোকে চব বুজি পায় আৰু কিবা যদি ডাউট থাকে আপোনালোকে আমাৰ ভাৰত ইন জাৰ্মানীৰ টিমৰ লগত কণ্টেক্ট কৰিব পাৰে চ' লেটছ গেট ইন টু ইট চ' যেনেকৈ মই আপোনালোকক ক'লোঁ আমি এতিয়া এখন বৰ্ডত এক্সপ্লেইন কৰিম চ' এইখনেই হৈছে সেইখন বৰ্ড য'ত গোটেই ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰবিলাক লিখা আছে আপুনি কেনেকৈ জাৰ্মানীলৈ আহিবলৈ কাৰণে আপুনি কি কি কৰিব লাগে চ' প্ৰথম ষ্টেপটো হৈছে আপোনাৰ সদায় এটা মনত আহে যে মই কোনখন কাণ্ট্ৰিলৈ যাম কোনখন কাণ্ট্ৰিত পঢ়িলে মোৰ বেছি ভাল হ'ব বা কোনখনত যাবলৈ কোনখন মানে কাণ্ট্ৰিত চুজ কৰাটো এটা বহুত ডাঙৰ সদায় কুৱেশ্যন মনত আহে মোৰো আহিছিলে চ' জাৰ্মানী নে চামৱেৰ এলছ চ' জাৰ্মানী আহিবলৈ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ব গ'লে আপোনাৰ মই কিয় জাৰ্মানী চুজ কৰিলোঁ ফাৰ্ষ্ট অফ অল জাৰ্মানীৰ পঢ়োৱাৰ এডুকেশ্যন ছিষ্টেমটো ইমান ভাল কম্পেয়াৰ্ড টু আদাৰ কাণ্ট্ৰিজ সেইটো মোৰ নিজৰ মোৰ ফালৰ পৰা ফিল হয় মানে মোৰ যিমান লগৰ আছে বা বেলেগ বেলেগ কাণ্ট্ৰিত তো সিহঁতৰ পৰা যোনবিলাক অপিনিয়ন শুনিছোঁ বা সেইটোৰ হিচাপে মই কৈছোঁ দ্বিতীয় কথাটো হ'ল যে জাৰ্মানীৰ যোনটো এক্সপেন্সেছ ইমান বেছি কম বিকজ ইয়াত টিউশ্যন ফিজ নাই তো আপোনাৰ মানে যদি আপুনি এটা মিডল ক্লাছ ফেমিলিৰ পৰা আহিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই সহজ হ'ব জাৰ্মানী আহিবলৈ বিকজ ইয়াতে খৰচ একদম কম তাৰপিছত নেক্সট আপোনাৰ বাকী যেনেকৈ জব সেইবিলাক মই আপোনাক অলপ পিছত গোটেইখিনি বস্তু এক্সপ্লেইন কৰিম চ' ফাৰ্ষ্ট আপোনালোকে ইয়াত দেখিছে এডুকেশ্যন ছিষ্টেম যোনটো মই আপোনালোকক অলৰেডি ক'লোঁ টিউশ্যন ফিজ একেবাৰেই নাই নীল খালি এটা ছেমিষ্টাৰ কণ্ট্ৰিবিউশ্যন ফিজ থাকে যোনটো আপোনাৰ 150 ইউৰোৰ পৰা 300 ইউৰো হয় যিটো আপোনাৰ কাভাৰ কৰে আপোনাৰ এণ্টায়াৰ ট্ৰান্সপৰ্টেশ্যন ধৰি লওক এতিয়া মোৰ ক্ষেত্ৰত মই যোনখন ইউনিভাৰ্চিটিত পঢ়িছিলোঁ বাউহাউছ ইউনিভাৰ্চিটি তো সেইখন ৱাইমাৰত আছিলে তো আৰু সেই আপোনাৰ চিটিখনৰ গোটেই এণ্টায়াৰ ষ্টেটখন সেইখন ৱাইমাৰ আছে আপোনাৰ থুৰিংগিয়া বুলি এখন ষ্টেটত চ' মই মোৰ যোনখন ছেমিষ্টাৰ কণ্ট্ৰিবিউশ্যন ফিজ যোনটো মই দিছিলোঁ 150 আই থিংক মোৰ 200 ইউৰো মান আছিলে চাগে মই পাহৰিলোঁ এতিয়া
চ' সেইটোৰ থ্ৰুৱেদি মোক এখন এটি ঠোচকা দিয়ে, এখন কাৰ্ড, যোনখন কাৰ্ডেদি আপোনাৰ মানে চৰ্ট অফ ইউনিভাৰ্চিটিৰ প্ৰুফ হয়, যোনখন আমাৰ আইডেণ্টি কাৰ্ড থাকে আগতে কলেজত, তেনেকুৱা আৰু সেই কাৰ্ডখন দিয়ে আপুনি তাতে পইচা ভৰাব পাৰে, বিকজ এখন আপুনি আপোনাৰ ইউনিভাৰ্চিটিৰ কেণ্টিনতো ইউজ কৰিব পাৰে, আপোনাৰ ইভেন মোৰ আপোনাৰ ৰুমটোও খুলিব পাৰে, আৰু সেই ঠোচকাখনেই আপুনি ট্ৰেভেলো কৰিব পাৰে গোটেই আপোনাৰ এণ্টায়াৰ ষ্টেটখনত। যোনখন মোৰ ষ্টেট আছিলে থুৰিংগা, মই এণ্টায়াৰ ষ্টেটত ঘূৰিব পাৰিছিলোঁ ফ্ৰী অফ কষ্ট, 1 টকাও দিব নালাগে। তাৰপিছত আহিলে আপোনাৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ। চ' বাহিৰত পঢ়িব অহা মানে আপুনি এটা বেলেগ কালচাৰ পাব, নট অনলি আপুনি জাৰ্মান কালচাৰ পাব, আপুনি বেলেগ বেলেগ ডিফাৰেণ্ট কাণ্ট্ৰিজৰ যোনবিলাক ষ্টুডেণ্ট আহিব তাৰো কালচাৰ আপুনি জানিব পাৰিব। যেনেকৈ মই যোনটো কৰ্চত আছিলোঁ, সেই কৰ্চটোত আমি আই থিংক এৰাউণ্ড 65 মান ষ্টুডেণ্ট আছিলে। তো 65 ষ্টুডেণ্টছৰ আই থিংক আমি 30খন কাণ্ট্ৰিজৰ ষ্টুডেণ্ট আছিলে। চ' আপোনালোকে জানিব পাৰে যে কেনেকুৱা ইণ্টাৰনেশ্যনেল এটা এনভাইৰনমেণ্ট আছিলে। আৰু চব ইউনিভাৰ্চিটিৰেই আপোনাৰ ৰেপুটেশ্যন ভাল, ডিফাৰেণ্ট ইউনিভাৰ্চিটিৰ ডিফাৰেণ্ট ৱে অফ ৱৰ্কিং, লাইক আপোনাৰ বেলেগ বেলেগ ধৰণে তেওঁলোকক ৰিচাৰ্চ ফিল্ডত এক্সপাৰ্ট। চ' চব ইউনিভাৰ্চিটিয়ে ভাল, এনেকুৱা একো স্পেচিফিক নাই যে এইখন ইউনিভাৰ্চিটিতে যাব লাগিব। চ' জাৰ্মান ইউনিভাৰ্চিটি, মেক্সিমাম ইউনিভাৰ্চিটি ভাল হয়। নেক্সট আহিলে আপোনাৰ জব মাৰ্কেট। চ' জাৰ্মানীৰ জব মাৰ্কেটটো বহুত বেছি ছিকিউৰ্ড। এতিয়া মই কাম কৰি আছোঁ, তো মই জানো কেনেকুৱা, বহুত বেছি বেলেঞ্চ, নট আমাৰ ইণ্ডিয়াৰ নিচিনা নহয়। ধৰি লওক 8 ঘণ্টা কাম কৰিব লাগে, তো 8 ঘণ্টাই কাম কৰিব, তাৰপিছত বাকী টাইমখিনি আপোনাৰ নিজৰ পাৰ্চনেল টাইম, কোনো আপোনাক ডিষ্টাৰ্ব নকৰে, কোনো একো ইণ্টাৰফিয়াৰ নাই অফিচৰ পৰা। চ' ইটছ এ ভেৰি বেলেঞ্চ লাইফ মানে ক'ব পাৰি। আৰু আপোনাৰ জব ছিকিউৰিটি বুলি ক'ব গ'লে বহুতেই ভাল, আপোনাক কোনো এনেকৈ পটকৈ ফায়াৰ কৰি দিব নোৱাৰে বা তেনেকুৱা একো, বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ইয়াত, সেইবোৰ ফ'ল' কৰিহে কৰিব পাৰে। এতিয়া ধৰি লওক এইটো পেণ্ডেমিকৰ টাইমত, কৰোণাৰ টাইমতো বহুত কোম্পেনীজৰ ধৰি লওক লোকচান হৈছে বা কিবা হৈছে, কিন্তু তেওঁলোকে ডাইৰেক্ট তেনেকৈ এমপ্লয়িজবিলাকক ফায়াৰ কৰি দিয়া নাই, বিকজ গভৰ্ণমেণ্টৰ বহুত বেছি ফেচিলিটিজ আছে যোনবিলাক তেওঁলোকে কোম্পেনীজবিলাকে এডপ্ট কৰিব পাৰে। চ' সেইবিলাকৰ থ্ৰুৱেদি তেওঁলোকে এইবোৰ মেনেজ কৰিছে। চ' ইটছ ভেৰি ছিকিউৰ। তাৰপিছত আহিলে আপোনাৰ লাইফষ্টাইল। জাৰ্মানীৰ লাইফষ্টাইলটো ক'ব গ'লে যেনেকৈ মই ক'লোঁ বহুত বেছি বেলেঞ্চ। ফাৰ্ষ্ট অফ অল যদি আপোনাক মই 3টা ভাগত ডিভাইড কৰি দিছোঁ, এটা ক্ৰাইম ৰেট। চ' মানুহৰ মনত আহিব পাৰে যে মোৰ ল'ৰা ছোৱালী বাহিৰত যাব কিমান ছেফ। ইটছ ট'টেলি ছেফ। আজিলৈকে মোৰ লগত এনেকুৱা একো প্ৰব্লেম হোৱা নাই, মই এনেকুৱা একো ফেচ কৰা নাই, ইমান বছৰ হ'ল মোৰ, অলমষ্ট 5 বছৰেই হ'ল, মোৰ একো এনেকুৱা আজিলৈকে হোৱা নাই। চ' ইটছ ট'টেলি ছেফ। সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে একো ভয় কৰিব নালাগে। যেনেকৈ মই ক'লোঁ ৱৰ্ক লাইফ বেলেঞ্চ, সেইটোতো হয়েই। স্পেচিফিক এমাউণ্টৰ আপোনালোকে হলিডেজ পাব, আই থিংক এৰাউণ্ড 30 days, ডিপেণ্ড কৰে কোম্পানী টু কোম্পানী, মিনিমাম আপোনালোকক 30 days আপোনালোকে পায় এটা বছৰত হলিডেজ। লিভিং এক্সপেঞ্চেছৰ কথা যদি কওঁ, জাৰ্মানী কম্পেয়াৰ্ড টু আদাৰ কাণ্ট্ৰিজ, যেনেকৈ এটা মই কম্পেৰিজন আপোনালোকক দেখাইছে যে বাৰ্লিন আৰু ৱাশ্বিংটন DC লগত। চ' ৱাশ্বিংটন DCত আপোনালোকৰ লিভিং এক্সপেঞ্চ 15.5% হায়াৰ দেন বাৰ্লিন। ত' আপোনালোকে জানিব পাৰে যে কিমান বেছি এক্সপেঞ্চিভ US। চ' ইন ডেট, সেইটো ক্ষেত্ৰত এজ এন এক্সপেঞ্চেছৰ ক্ষেত্ৰত I think Germany is way more cheaper than other countries. তাৰপিছত আপোনাৰ লাষ্টৰ ফেজটোত আহিলে PR, যোনটো পাৰ্মানেণ্ট ৰেচিডেঞ্চ, আৰু চিটিজেনশ্বিপ। চ' আপুনি চিটিজেনশ্বিপ পাবলৈ হ'লে আপোনাৰ 8 বছৰ লাগে নৰ্মেলি, আৰু PR পাবলৈ হ'লে আপোনালোকে 2 বছৰ আপুনি কাম কৰিবই লাগিব। তাতে আপুনি টেক্স পে' কৰিব লাগে, একচুৱেলি 2 years আপুনি টেক্স পে' কৰিব লাগিব। চ' 2 years টেক্স পে' কৰাৰ পিছত আপুনি PR কাৰণে এলিজিবল হয়। তাৰপিছত আমি নেক্সটত যাওঁ, কেনেকৈ প্ৰিপেয়াৰিং টু এপ্লাই ফৰ জাৰ্মান ইউনিভাৰ্চিটিজ, কেনেকৈ জাৰ্মান ইউনিভাৰ্চিটিজত এপ্লাই কৰিবলৈ আমি কি বস্তু আমাক লাগে, কেনেকৈ আমি প্ৰিপেয়াৰ কৰিব লাগে, সেইখিনি বস্তু মই আপোনালোকক এতিয়া এক্সপ্লেইন কৰিম। চ' ইয়াতে এটা ষ্টেটিষ্টিক্স, এটা ৰিপৰ্ট আছে। যেনেকৈ ধৰি লওক জাৰ্মানীত আপোনাৰ 189খন পাব্লিক ইউনিভাৰ্চিটি আছে, কম্পেয়াৰ্ড টু নৰৱে, য'ত অকল 10খন বুলি গম পোৱা গৈছে, বাট নট চিয়'ৰ। কিন্তু ত' জাৰ্মানীৰ বহুত বেছি ইউনিভাৰ্চিটি আছে। জাৰ্মানীৰ
এডুকেশ্যন ছিষ্টেমটো বহুত বেছি এডভান্স চ' প্ৰিপেয়াৰিং কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে 3টা ফেজত ডিভাইড কৰা হৈছে এটা হৈছে প্ৰথমতেই হ'ল আপোনাৰ লেংগুৱেজ চ' এখন নতুন কাণ্ট্ৰিত যেতিয়া আপুনি আহে অবভিয়াছলি তাৰ নিজৰ লেংগুৱেজটো শিকিলে আপোনাৰ চবতে এডভান্টেজ হ'ব জবতটো এডভান্টেজ হ'ব এটা নতুন কালচাৰ শিকা হ'ব আৰু এটা নতুন ইণ্টাৰনেশ্যনেল লেংগুৱেজ শিকা ইটছ অলৱেজ এ গুড থিং মোৰ মতে চ' আপোনালোকে সেইটো ইণ্ডিয়াতেই শিকিব পাৰে অহাৰ আগত তাৰ কাৰণে ইয়াতে মই কেইটামান আপোনালোকক লিংক দেখাইছোঁ যোনকেইটা আপোনালোকে চাব পাৰে এটা হৈছে যোনটো ভাৰত ইন জাৰ্মানীৰ যোনটো প্লেটফৰ্ম তেওঁলোকৰে এটা টাই আপ আছে এটা হেৰিৰ লগত স্মাৰ্টাৰ জাৰ্মান বুলি তাৰ থ্ৰুৱেদি আপোনালোকে শিকিব পাৰে ইটছ কোৱাইট গুড ময়ো লৈছিলোঁ সেইটো কোৰ্চ ইটছ ৰিয়েলি গুড তাৰপিছত আহিলে আপোনাৰ গৈথে নিউ দিল্লীত আছে আৰু বেলেগ বেলেগ ষ্টেটতো আছে তাৰ পৰাও আপোনালোকে সেইটো ল'ব পাৰে ডাইৰেক্ট গৈ ক্লাছ ল'ব পাৰে আৰু স্মাৰ্টাৰ জাৰ্মান এইটো কোৰ্চ আপোনালোকৰ হৈছে অলপ ইটছ লাইক এ অনলাইন কোৰ্চ আৰু ইয়াতো আপোনালোকৰ অনলাইন কোৰ্চো আছে আৰু অফলাইন কোৰ্চো আছে আৰু এটা ইয়াত দিয়া আছে এইটো এটা আপোনাৰ কোৰ্চ আছে যোনটো দিল্লীত হয় চ' আই মিন দেৰ আৰ চাম অপশ্যনছ তাৰপিছত আমি নেক্সট ষ্টেপটো যাওঁ চিলেক্টিং কোৰ্চেছ এণ্ড ইউনিভাৰ্চিটিজ চ' ইউনিভাৰ্চিটি চুজ কৰা ইটছ অলৱেজ এ টাফ ডিচিজন চ' তাৰ কাৰণে আপোনাৰ দুটা ৱে আছে এটা হৈছে ডাট যোনটো আপোনাৰ ডাট বুলি এটা ৱেবছাইট আছে তাতে আপুনি গোটেই ইউনিভাৰ্চিটিৰ ইনফৰমেশ্যনবিলাক নৰ্মেলি পাই যায় ক'ত কেনেকুৱা কি ইউনিভাৰ্চিটি আছে বাট দিছ ইজ অকল ইউনিভাৰ্চিটিখন চুজ কৰিলেতো নহ'ব তাৰ মানে আপুনি কেনেকৈ তাক কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব সেই প্ৰচেছখিনিৰ কাৰণে ভাৰত ইন জাৰ্মানী এটা কোৰ্চ বনাই দিছে যোনটো কোৱাইট গুড মই ক'ম মই আমাৰ টাইমত এনেকুৱা একো নাছিলে তো মই এনেকুৱা একো নিজেই চব কৰিবলগীয়া হৈছিলে কিন্তু এতিয়া আপোনালোকৰ টাইমত নিজে এটা কোৰ্চ বনাই দিছে তো ইটছ কোৱাইট হেল্পফুল চ' আপোনালোকে গোটেই প্ৰচেছটো আপোনালোকে গম পাব কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে আই থিংক আপোনালোকে এইটো কোৰ্চ ল'ব পাৰে মই ৰিকমেণ্ড কৰোঁ তাৰ পিছৰটো আহিলে আপোনাৰ IELTS দিব লাগে চ' IELTS এক্সামটো ইমান টাফ নহয় আই মিন অলপ দিন প্ৰিপেয়াৰ কৰিব লাগে তাৰ কাৰণেও আপোনালোকৰ বেলেগ বেলেগ কোৰ্চ আছে ইয়াতে আপুনি দেখিছে এইটো ইয়াৰ থ্ৰুৱেদিও আপোনালোকে যেনেকৈ 40 মিষ্টেক্স টু এভইড ইন IELTS এইটো আপোনালোকে চাব পাৰে ক্ৰেছ কোৰ্চ হয় চ' ইমান বেছি টাফ নহয় IELTS তাৰপিছত আপোনালোকৰ এইটো টপিকৰ আণ্ডাৰতে চিলেক্টিং কোৰ্চ এণ্ড ইউনিভাৰ্চিটিজ নেক্সটটো আহিলে প্ৰিপেয়াৰিং ইয়ৰ ফাইনেল ডকুমেণ্টছ আৰু এটা হৈছে ছাবজেক্ট স্পেচিফাইড ৰিকুৱাৰমেণ্ট চ' বেলেগ বেলেগ ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ ৰিকুৱাৰমেণ্ট থাকে চব ইউনিভাৰ্চিটিৰো বেলেগ বেলেগ কিছুমান ৰিকুৱাৰমেণ্ট থাকে চ' আপোনালোকে যদি এতিয়া ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত গৈ আছে তাৰ ৰিকুৱাৰমেণ্ট বেলেগ হ'ব যদি আপোনালোকে এটা আৰ্টছৰ ডিপাৰ্টমেণ্টত গৈ আছে তাৰ ৰিকুৱাৰমেণ্ট বেলেগ হ'ব তাৰপিছত আপোনালোকৰ আহিলে কেনেকৈ আপুনি প্ৰিপেয়াৰ কৰিব লাগে প্ৰিপেয়াৰিং ইয়ৰ ফাইনেল ডকুমেণ্টছ কি লাগে আপোনালোকক প্ৰথম যোনটো আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো হ'ল SOP ষ্টেটমেণ্ট অফ পাৰ্পজ চ' ইয়াতে আপুনি গোটেই ডিটেইলছত লিখিব লাগিব যে আপুনি কিয় ইউনিভাৰ্চিটিখনত যাব বিচাৰিছে এই ইউনিভাৰ্চিটিখনৰ পৰা কিয় আপুনি সেইখন ইউনিভাৰ্চিটিত চুজ কৰিলে লাইক সেই বস্তুখিনি আপুনি গোটেইখিনি প্ৰপাৰলি এখন লেটাৰত লিখিব লাগিব আৰু সেইটো আপোনালোকে যদি সেই ভাৰতৰ কোৰ্চটো লয় সি তাতো আপোনালোকক হেল্প কৰিব কেনেকৈ কি লিখিব পাৰে তাৰপাছত আহিলে আপোনাৰ লেটাৰ অফ ৰিকমেণ্ডেশ্যন এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু এইটো আপোনাক নৰ্মেলি দিয়ে আপোনাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে বা যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তো ৱৰ্ক এক্সপিৰিয়েঞ্চত আপুনি আপোনাৰ মেনেজাৰকো ক'ব পাৰে বা আপোনাৰ কোম্পানীক ক'ব পাৰে যে মোক এখন লেটাৰ অফ ৰিকমেণ্ডেশ্যন লাগে তাৰপিছত আহিলে CVটো নৰ্মেলি চবতে দিয়া হয় আপোনালোকেও চাগে বনাই থৈছে তো সেইখন লাগিব দেন আপোনাৰ লেংগুৱেজ চাৰ্টিফিকেট যোনটো মই ক'লোঁ IELTS নৰ্মেলি মেক্সিমাম কোৰ্চ জাৰ্মানীত ইংলিছত আছে চ' IELTS থাকিলেই হ'ল কিছুমান ইউনিভাৰ্চিটিয়ে কেতিয়াবা জাৰ্মান বিচাৰে ভেৰি বেচিক যোনটো আপোনালোকে তাত শিকিব পাৰে ইমান প্ৰব্লেম নাই তাৰপিছত ইউনিভাৰ্চিটিৰ ট্ৰান্সক্ৰিপ্ট লাগিব এইটো এটা ইম্পৰ্টেণ্ট তো আপোনালোকে ট্ৰান্সক্ৰিপ্টখন আপোনালোকে কালেক্ট কৰিব লাগিব যেনেকৈ মোৰ ক্ষেত্ৰত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কালেক্ট কৰিছিলোঁ তেতিয়া আছাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে তো মই তাৰ পৰা কালেক্ট কৰিছিলোঁ সেইখন ইমান টান কাম নহয় লোৱা তাৰপিছত আপোনাৰ বেচেলৰ ডিগ্ৰী চাৰ্টিফিকেট সেইখন আপোনালোকে নৰ্মেলি পায়ে যায় বেছি দিন নালাগে তো এখন লাগিব তাৰপিছত থাৰ্ড ষ্টেপটো আহিলে এপ্লাইং টু দ্য ইউনিভাৰ্চিটি চ' কেনেকৈ আপোনালোকে ইউনিভাৰ্চিটিখনত এপ্লাই কৰিব পাৰে কি ৱেজ আছে এপ্লাই কৰা ইয়াত 3টা ৱেজত আপোনালোকে ডিভাইড কৰা হৈছে এইটো
প্ৰথমটো হৈছে ডাইৰেক্ট আপুনি এপ্লাই কৰিব পাৰে ইউনিভাৰ্চিটি ৱেবছাইটত গ'ল, তাতে এপ্লাই অপশ্যন থাকিব, ডাইৰেক্ট গৈ পেলাই গোটেই আপোনাৰ ডকুমেণ্টছখিনি তাত আপলোড কৰিলে এণ্ড ইউ কেন এপ্লাই ডাইৰেক্টলি। নেক্সট ষ্টেপটো হ'ল আপোনাৰ নেক্সট আৰু এটা অপশ্যন হৈছে যে ভায়া ইউনি এছিষ্ট। চ' ইউনি এছিষ্টৰ থ্ৰুদিও এপ্লাই কৰিব পাৰে। ইউনি এছিষ্টত এটা পৰ্টেল হয় য'ত আপোনাৰ নিজৰ ডকুমেণ্টছখিনি আপুনি আপলোড কৰিলে, আপলোড কৰাৰ পিছত তাতে আপোনাক বাকীখিনি প্ৰচেছ তেওঁলোকে কৰিব, কণ্টেক্ট তেওঁলোকে কৰিব ইউনিভাৰ্চিটিক, চব এইটো থাৰ্ড পাৰ্টি বুলি ক'ব পাৰে। চ' এটা ফিজ দিব লাগে, মিনিমাল ফিজ, ইমান বেছিও নহয়। চ' সিহঁতি আপোনালোকৰ গোটেই প্ৰচেছটো কৰি দিব। তাৰ থাৰ্ড আৰু এটা প্ৰচেছ আছে আপুনি কৰিব পাৰে, আৰু এটা ৱে আছে টু এপ্লাই ফৰ দি ইউনিভাৰ্চিটিজ। সেইটো হৈছে আপুনি ইউনি এছিষ্ট প্লাছ ইউনিভাৰ্চিটি পৰ্টেল। চ' দুইটা মিলি পেলাই আপোনালোকে কৰিব পাৰে। তাৰ পিছৰটো আহিলে সেইখিনি হৈ যোৱাৰ পিছত এপ্লাই কৰিলে তাৰপিছত আপোনালোকৰ এডমিট আহিলে। এডমিট অহাৰ পিছৰ ষ্টেপটো কি হ'ব? পিছৰ ষ্টেপটো হৈছে যে আপুনি এতিয়া ভিজা এপ্লাই কৰিব লাগিব, হুইচ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। জাৰ্মানী আহিবলৈ ভিজাটো এপ্লাই কৰিব লাগিবই। চ' ডেফিনেট কথা। এইটো আপোনালোকক মই এটা যোনটো আপোনাৰ এম্বেচিৰ যোনটো ৱেবছাইট, তাৰ মই এটা পেজ দেখাইছোঁ য'ত আপোনালোকে কি ডকুমেণ্টছ লাগে। প্ৰথমটোতো আপোনাক অভিয়াছলি পাছপৰ্ট লাগিব, আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন লাগিব যোনখন তেওঁলোকে দিব, ডিক্লেৰেশ্যন এখন ফৰ্ম লাগে, পাছপৰ্ট কপি লাগিব, ষ্টেটমেণ্ট অফ পাৰ্পাছ যোনটো মই অলৰেডি ক'লোঁ আপোনালোকক, প্ৰুফ অফ এডমিটেঞ্চ ইউনিভাৰ্চিটিৰ যোনটো এডমিশ্যন লেটাৰ আহিছে সেইখন দিব লাগিব, আৰু সেয়াই আপোনাৰ CV দিব লাগিব, দেন প্ৰুফ অফ ফাইনেন্সিয়েল মিনছ দিব লাগিব। ধৰি লওক আপুনি যেতিয়া আহিব তেতিয়া আপোনাৰ এটা প্ৰুফ অফ ফাইনেন্স দেখাব লাগে প্ৰত্যেক বছৰৰ কাৰণে। চ' আপোনালোকে 10,000 ইউৰো এটা ব্লক একাউণ্টত দেখাব লাগিব সেই পইচাখিনি। চ' সেইটো এক বছৰৰ কাৰণে। তো সেইখিনি যদি আপোনালোকে একাউণ্টত দেখাই পেলাই সেই একাউণ্টটো ব্লক একাউণ্ট হ'ব, এটা স্পেচিফিক বেংকত খুলিব লাগে। সেইখিনি মই আপোনালোকক অলপ পিছত এক্সপ্লেইন কৰিম কেনেকৈ কৰিব লাগে। পাছপৰ্ট ফটোজ লাগে আৰু ভিজা ফিজ যোনটো 75 ইউৰো হয়, আৰু ট্ৰেভেল হেল্থ ইঞ্চুৰেঞ্চ এটাও লাগে। এইখিনি মেইনলি আপোনালোকৰ বস্তু হয়। তাৰপিছত আহিলে এতিয়া মই আপোনালোকক অলপ ব্লক একাউণ্ট আৰু হেল্থ ইঞ্চুৰেঞ্চৰ কথাটো অলপ এক্সপ্লেইন কৰোঁ। চ' এটা এক্সপাৰ্টো বুলিও এটা ৱেবছাইট আছে য'ৰ থ্ৰুৱেদি আপোনালোকে এইখিনি কাম কৰিব পাৰে। তেওঁলোকে চব হেল্প কৰি দিব আপোনালোকক ব্লক একাউণ্ট খোলাত, হেল্থ ইঞ্চুৰেঞ্চ খোলাত। বিকজ ব্লক একাউণ্ট খোলাটো অলপ মাজে কেতিয়াবা অলপ প্ৰব্লেমেটিক হ'ব পাৰে। বিকজ মোৰ টাইমতো মই অলপ প্ৰব্লেম ফেচ কৰিছিলোঁ, বাট লেটাৰ হৈ গ'ল, ইমান টান নাছিলে বাৰু। তো ডিফাৰেণ্ট ৱেজ আছে ব্লক একাউণ্ট খোলাৰ। তো আপোনালোকে সেইটো এই কৰ্চটোত গ'লে ভাৰত ইন জাৰ্মানীৰ, তাতে আপোনাক সি পূৰা ট'টেলি প্ৰপাৰলি এক্সপ্লেইন কৰিছে কেনেকৈ কৰিব লাগে, চ' ডেট ইউ উইল ন' এভৰিথিং এবাউট দিছ ব্লক একাউণ্ট থিং। অ'কে, তাৰপিছত আহিলে এইখিনি যেতিয়া আপোনাৰ হৈ গ'ল, ভিজা আহি গ'ল, তাৰপিছত এতিয়া আহিলে আপুনি একমোডেশ্যন বিচাৰা। জাৰ্মানীত অহাৰ পিছত থাকিব লাগিব ক'ৰবাত। চ' ষ্টাৰ্টিঙতে অলপ একমোডেশ্যনটো ইউনিভাৰ্চিটিৰ পৰা পাই যায়, ইমান প্ৰব্লেম নহয়। ডিপেণ্ড কৰে কেনেকুৱা আপুনি জেগাত গৈ আছে। যোনটো মই য'ত আছিলোঁ, ৱাইমাৰ এখন সৰু চিটি হয়, ইয়াত মোৰ একদমেই প্ৰব্লেম হোৱা নাছিলে। মই লগালগ ইউনিভাৰ্চিটিৰ একমোডেশ্যন পাই গৈছিলোঁ। তো মই আহি ইউনিভাৰ্চিটি একমোডেশ্যনতে আছিলোঁ। কিন্তু কেতিয়াবা ডাঙৰ চিটিত আপুনি ইউনিভাৰ্চিটি একমোডেশ্যন ডাইৰেক্ট নাপাব পাৰে। সেইটো একো ভয় কৰিবলগীয়া কথা নহয়, বেলেগ অপশ্যন আছে। আৰু যেনেকৈ প্ৰথম অপশ্যনটো হ'ল আপুনি শ্বেয়াৰ্ড এপাৰ্টমেণ্ট, যোনটো আমি ইয়াত কওঁ ৱেগে গেজুক বুলি। চ' সেইটো আটাইতকৈ একচুৱেলি পাবলৈ ইজি হয় আৰু থাকাও বহুত ভাল। এতিয়া মই য'ত আছোঁ এইটো মোৰ ৱেগে গেজুকতে হয়। মই এতিয়া মোৰ ফ্লেটমেট আছে, মই ফ্লেটমেটৰ লগত। ইটছ এ ভেৰি চিল এনভাইৰনমেণ্ট। তো থাকি ভাল লাগে। অকলে থাকি যদি ভাল নাপায়, তেতিয়াহ'লে এইটো এটা ভাল অপশ্যন ৱেগে গেজুক। নহ'লে আপুনি ডেফিনেটলি প্ৰাইভেট এপাৰ্টমেণ্ট ল'ব পাৰে। প্ৰাইভেট এপাৰ্টমেণ্ট আপুনি ৱেগে গেজুকটোত যোনটো ৱেবছাইট, তাতো আপুনি পাই যায়, বিচাৰিব পাৰে। আৰু বেলেগ ডিফাৰেণ্ট ৱেবছাইট আছে, আপোনালোকে গুগল কৰিলেই পাই যাব। বা সেইখিনিও আপোনালোকক এই কৰ্চটোত আপোনালোকে ভাৰত ইন জাৰ্মানীৰ কৰ্চতো আপোনালোকে চাগে আপোনালোকক গোটেইখিনি এক্সপ্লেইন কৰি দিব কেনেকৈ কি কৰিব লাগে। তাৰপিছত আহিলে ইউনিভাৰ্চিটিৰ যোনটো হোষ্টেলছ, যোনটো মই ক'লোঁ, সেইটো এটা আছেই অপশ্যন। অ'কে, সেইখিনি আপোনাৰ হৈ গ'ল, আপোনালোকে একমোডেশ্যনো পালে। এতিয়া নেক্সট ষ্টেপটো হ'ল এতিয়া জাৰ্মানী আহিব লাগিব। জাৰ্মানীটো চব বস্তু হৈ যোৱাৰ পিছততো অভিয়াছলি পঢ়িবলৈতো আহিবই লাগিব। চ' এতিয়া আপোনালোকক মই বুজাওঁ যে কেনেকৈ জাৰ্মানী আহিবলৈ আপোনালোকে কি কাম কৰিব লাগিব। ফাৰ্ষ্টতে যোনটো একমোডেশ্যন, ধৰি লওক ষ্টাৰ্টিঙত আপুনি বোলে
আপোনাৰ কোৰ্চ ধৰি লওক ছেপ্টেম্বৰত ষ্টাৰ্ট হৈছে 1 তাৰিখৰ পৰা, আপুনি বোলে 1 তাৰিখৰ পৰা ঘৰ পোৱা নাই, বোলে 10 তাৰিখমানৰ পৰা ঘৰ পাইছে, সেই 10 দিনটো ক'ৰবাত থাকিব লাগিব। এতিয়া আপুনি Airbnb চাব পাৰে। Airbnbত আপোনালোকে 10 দিনৰ কাৰণে ঘৰ বুক কৰি ল'লে, বা হোষ্টেলো ল'ব পাৰে, তেনেকুৱা হোষ্টেল থাকে য'ত আপুনি বুক কৰিব পাৰে, ডিফাৰেণ্ট অপশ্যন আছে। তাৰপাছত ফ্লাইটখনটো বুক কৰিবই লাগিব আহিবলৈ কাৰণে। তো তাৰপিছত আপোনাৰ পেকিং পূৰা ভালকৈ চব বস্তু যি লাগে মানে পেক কৰি লৈ আহিব লাগিব সেইখিনি বস্তু। বেচিকেলি ধৰি লওক মানে এই ঘৰৰ বস্তুবিলাক যোনবিলাকে পোৱা নাযায়, আচাৰ চাচাৰবিলাকে নাপায়, চ' ঘৰৰ আচাৰ আনিব পাৰে। জাষ্ট কিডিং। তো সেই গোটেই বস্তুখিনি কম্পাইল কৰি তাৰপিছত আপোনালোকে প্ৰিপেয়াৰ হ'ল জাৰ্মানী আহিবলৈ। তাৰপাছত জাৰ্মানী পালেহি। জাৰ্মানী পোৱাৰ পাছত নেক্সট ষ্টেপটো কি? তো ফাৰ্ষ্ট হ'ল আপুনি চিটি ৰেজিষ্ট্ৰেশ্যন। গৈ পাই চিটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মোৰ ক্ষেত্ৰত কি আছিলে, মোৰ ইউনিভাৰ্চিটিত চিটি ৰেজিষ্ট্ৰেশ্যনৰ মানুহ আহিছিলে, তো মই তাতেই মোৰ ইউনিভাৰ্চিটিত হৈ গৈছিলে। বাট ডিপেণ্ড কৰে এইটো চিটি টু চিটি আৰু ইউনিভাৰ্চিটি টু ইউনিভাৰ্চিটি। কিছুমান ইউনিভাৰ্চিটিত সেইটো অপশ্যন থাকে, নহ'লে এনেকুৱা একো টাফ নহয়। জাষ্ট গৈ পেলাই আপোনালোকে চিটি ৰেজিষ্ট্ৰেশ্যনৰ অফিচত গৈ কৰাই ল'লে হ'ল। ইটছ ৰিয়েলি ইজি। তাৰপিছত আহিলে যোনটো আপুনি ব্লক একাউণ্ট খুলিছিলে, সেই ব্লক একাউণ্টটো ইয়াত এক্টিভেট কৰিব লাগিব, চ' ডেট এটা স্পেচিফিক এমাউণ্ট পাৰ মান্থ আপোনাক উইথড্ৰ কৰিবলৈ তেওঁলোকে এলাউ কৰিব। আই থিংক মই ইমান চিয়'ৰ নহয় কিমান আছিলে সেইটো। এইটো ভেৰি হৈ গৈ থাকে। আই থিংক এৰাউণ্ড 800 ইউৰোৰ ওচৰে পাজৰে কিবা এটা হ'ব, যোনটো আপুনি পাৰ মান্থ উইথড্ৰ কৰিব পাৰে, হুইচ ইজ মোৰ দেন এনাফ, সঁচা ক'ব গ'লে। তাৰপাছত আহিলে আপোনাৰ একাউণ্ট, আপোনাৰ যোনটো কাৰেণ্ট একাউণ্ট সেইটো আপোনাৰ ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত আপুনি চিম কাৰ্ড ল'ব লাগিব। ইয়াতে সেইটো ইমান টান নহয়। যেতিয়া আপোনাৰ একাউণ্ট ডিটেইলছ এণ্ড অল এইবিলাক পাই যায়, তেতিয়াহে আপুনি চিম কাৰ্ড ল'ব পাৰে। চ' সেইটো এটা অলপ মানে প্ৰব্লেমেটিক আৰু, বাট একো নাই। যদি আপুনি ইণ্টাৰনেশ্যনেল ৰ'মিং লৈ পেলাই আপুনি তাৰ পৰা ইণ্ডিয়াৰ পৰা কাৰ্ড লৈ আহে, ডেট উইল ৱৰ্ক। চ' ইমান প্ৰব্লেম নাই। আৰু ইণ্টাৰনেট চবতে আছে, চ' ঘৰৰ পৰা কণ্টেক্ট কৰিবলৈ ইমান প্ৰব্লেম নাই। হোৱাটছএপ আছে, হোৱাটছএপ কল হৈ যায়। চ' এজ চুন এজ আপোনাৰ একাউণ্ট যেতিয়া এক্টিভেট হৈ যায়, তাৰপাছতে আপুনি চিম কাৰ্ড ল'ব পাৰে, বিকজ তাতে কণ্ট্ৰেক্ট দিব লাগে মানে। তো সেইকাৰণে সেইটো এটা অলপ হেৰি আৰু। তাৰপিছত আপুনি ইউনিভাৰ্চিটিৰ এনৰলমেণ্ট কৰিব লাগিব। চ' ইউনিভাৰ্চিটি এনৰলমেণ্ট মানে আপুনি ইউনিভাৰ্চিটিত গৈ বাকী যোনখিনি প্ৰচেছ আপোনাৰ, যেনেকৈ মই ক'লোঁ, আপুনি এখন থোচকা পাব, এখন কাৰ্ড আহে যোনখনৰ আপোনাৰ তাত চব মানে সেইখন থ্ৰুৱেদি আপুনি চব কৰিব পাৰে। কেণ্টিনত খাবলৈ, আপোনাৰ ইভেন যোনবিলাক স্মাৰ্ট যোনবিলাক আজিকালি বিল্ডিং, সেইবিলাকত আপোনাৰ কাৰ্ডখন দিয়ে খোল খাই ৰুম। চ' ইভেন আপুনি ক'ৰবাত যাবলৈও, ট্ৰেভেল কৰিবলৈ বাছত সেইখনেই দেখাব লাগে। আৰু বাকী অৰিয়েণ্টেশ্যন থাকিব ইউনিভাৰ্চিটি এনৰলমেণ্টৰ পিছত। সেইবিলাক প্ৰচেছ আপুনি ইউনিভাৰ্চিটিৰ চব গম পাই যাব। সেইবিলাক দ'জ আৰ কোৱাইট ইণ্টাৰেষ্টিং। তাৰপিছত আহিলে আপোনাৰ ছেমিষ্টাৰ টিকেট, যোনটো মই অলৰেডি ক'লোৱে আপোনালোকক থোচকাখনৰ কথা। চ' মেইনলি সেয়াই। চ' ইন শ্বৰ্ট, একদমেই টান নহয় এই প্ৰচেছটো, একদম ইজি যদি আপোনালোকে প্ৰপাৰলি জানে কেনেকৈ কি কৰিব লাগে। চ' ভাৰত ইন জাৰ্মানী একচুৱেলি সি বহুত ভাল কাম কৰি আছে। চ' তাক আপোনালোকে ফ'ল' কৰক। সি ইনষ্টাগ্ৰামতো আছে, ফেচবুকতো আছে, ইউটিউবতো আছে। ত' কুৱাইট হেল্পফুল। চ' মই মোৰ টাইমত নাছিলে তেনেকুৱা একো, চ' সেইকাৰণে মই চব নিজেই কৰিব লগা হৈছিলে। চ' এতিয়া তেনেকুৱা এজন মানুহ আছে যোনে ইমানখিনি চবকে হেল্প কৰি আছে। চ' আপোনালোকে তেওঁক ফ'ল' কৰক। আৰু যদি কিবা ডাউট থাকে আপোনালোকে তেওঁক টীমৰ লগত কণ্টেক্ট কৰিব পাৰে, বা ফেচবুকত কণ্টেক্ট কৰিব পাৰে, তেওঁক লিখিব পাৰে। হি উইল গানা ৰিপ্লাই ইউ। চ' আই হোপ মই কিবা অলপ হেল্প কৰিব পাৰিলোঁ। চ' থেংক ইউ এণ্ড ষ্টে ছেফ এণ্ড বাই বাই।